Hey दोस्तों, वेलकम टू माय न्यू ब्लॉग মামুদুল আলি। তো বিশেষকৈ আমাৰ এই গোটেই আমাৰ অসমখনত ইমানেই বানপানী হৈছে আৰু মই বিশেষকৈ আমাৰ গাঁওখনৰ কথা কৈছোঁ। বৰ্তমান চবটো ধ্বংস হৈ গৈছে, আপোনাৰ গম পায়, গাড়ী মটৰ চব উঠাই লৈ গৈছে। আৰু আমাৰ গাঁওখন চব এখন গাঁও মানে ৰঙাজান নদীহাট, পানী নাই একদম, বহুত কম পানী। আৰু বৰ্তমান আমাৰ গাঁওখন বহুত হেৰি আৰু শান্তি বহুত মই বাৰীৰ ফালে একবাৰ আপোনালোকক দেখাইছোঁ অলপ। আৰু পানী একদম পানী বহুত গাড়ী মটৰ। আৰু শুনামতে নিউজত মই শুনিছোঁ প্ৰায় 41জন মানুহ ঢুকালে বানপানীত। তো আৰু আমাৰ গাঁওখন এইখন ৰঙাজান লুৰ্কিহাটৰ ভিতৰত আছে, বহুত বাচি আছে, আপোনালোকক কৈ দিছোঁ। আৰু কোনো বছৰ আল্লাই নকৰা কোনো বছৰ বৰষুণ পানী হোৱা নাই। বৰষুণ দিছে আৰু বৰ্তমান বানপানী আমাৰ ইয়াত হোৱা নাই। তো বহুতে বাচি আছে। তো বাকী যোনবোৰ অসমত আৰু জেগাত, আমাৰ ঘৰৰ পৰা অলপ দূৰত, বেছি দূৰত নহয়, প্ৰায় 2 কিলোমিটাৰ আঁতৰত হৈছে বানপানী, কিন্তু আমাৰ ইয়াত নাই হোৱা, বেছি দূৰো নহয়। আৰু বেয়া লাগিছে, বহুত মানুহ ঢুকাইছে। আৰু মোবাইলত চাইছোঁ, নিউজত চাইছোঁ, আপোনালোকেও দেখিছে, সৰু ল'ৰা ছোৱালীৰ মৃত্যু হৈছে। তো জীয়াই থকাটো চবেই বিচাৰে, কিন্তু জীয়াই থাকিব পৰা নাই, কি ক'ব আৰু, বেয়া লাগে আৰু। তো ব'লক আমি দোকানলৈ যাওঁ, সেইটোৱে আৰু। এতিয়া আমি আপোনাৰ সহায় কৰিবলৈ, আমাৰো ইমান পইচা পাতি নাই। তো পাৰিলেতো ভগৱানে আমাক দুখীয়া কৰি জন্ম দিছে, আমিও সহায় কৰিব পাৰিলে মনত ভাল লাগে, হয় নাই? আমাৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু আমাৰ ইয়াত ড্ৰেইন বনাই আছে আমাৰ ঘৰৰ ছাইডত, সেইটো ৰাস্তাটো বনিব। সেয়া চব ঠেলাই মেচিন লাগি আছে, চাব দেই, সেইটো চব পুৰা কাম চালু হৈ আছে। আৰু যিটো গৰম বাপৰে বাপ, একদম আপোনাৰ মাথা বেয়া হৈ যাব গৰম দেখিলে। কি ক'ব সেইটো। আৰু ডাঙৰ ফেন আৰু সৰু ফেন, লাইন গ'লে মই এইখন ফেন ইউজ কৰোঁ, চলিছে, আপোনালোকে চাওক। এতিয়া বন্ধ হৈ যাব, চাব দেই, এতিয়া অফ হৈ যাব, অফ হৈ গ'ল। আৰু ইয়াত দাম হৈছে আপোনাৰ